শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল, আকৌ TLM এক্সিবিশ্যন আহি গ'ল স্কুল, ক্লাষ্টাৰ, ব্লক আৰু ডিষ্ট্ৰিক্ট লেভেলৰ বাবে। ইয়াতে এইবাৰ FLNৰ ওপৰত হ'ব। ক্লাছ 1 আৰু 2ৰ বাবে TLM বনাব লাগিব। তাৰ বিস্তৃত লেটাৰ আহিছে মিছন ডাইৰেক্টৰৰ পৰা, মিছন অফিচৰ পৰা আহিছে লেটাৰটো। ইয়াতে মই বিস্তৃতভাৱে আপোনালোকক জনাই দিম আৰু স্কুলে কেনেকৈ পাতিব, ক্লাষ্টাৰে কেনেকৈ পাতিব, ব্লকে কেনেকৈ পাতিব। ফাৰ্ষ্ট অফ অল, লেভেল অফ TLM এক্সিবিশ্যন টু বি কণ্ডাক্টেড ক্লাষ্টাৰ লেভেল, ব্লক লেভেল, ডিষ্ট্ৰিক্ট লেভেল আৰু ষ্টেট লেভেল। আৰু ফাণ্ড ফৰ TLM এক্সিবিশ্যন, TLM এক্সিবিশ্যনৰ কাৰণে প্ৰতিটো স্কুলে পাব 2000 টকাকৈ আৰু 4000 পাব ক্লাষ্টাৰ লেভেলত, 10000 টকা পাব ব্লক লেভেলত আৰু 20000 টকা পাব ডিষ্ট্ৰিক্ট লেভেলত। অকল মাজুলীৰ বাবে ব্লক লেভেল নহয়, ডাইৰেক্টলি ডিষ্ট্ৰিক্ট লেভেল হ'ব। আৰু ইয়াতে গাইডলাইনত স্পষ্টকৈ লিখা আছে যে কোন কেটাগৰী স্কুলবিলাকে পাব, য'ত ক্লাছ 1 আৰু 2 আছে, যেনেকৈ LP স্কুল, MV স্কুল, কম্পজিট স্কুল আৰু বোথ সমগ্ৰ শিক্ষা আৰু PMC স্কুল। আৰু ইয়াতে টাৰ্গেট গ্ৰুপ হ'ল ক্লাছ 1 and 2 আৰু লিটাৰেচি আৰু নিউমাৰেচিৰ ওপৰত TLM বনাব লাগিব। আৰু এভৰি স্কুল প্ৰিপেয়াৰ কৰিব লাগিব মিনিমাম 2টা TLM ফৰ ইচ ক্লাছ। তাৰমানে ক্লাছ 1ৰ বাবে লিটাৰেচি এটা আৰু নিউমাৰেচি এটা। ঠিক একে পদ্ধতিত ক্লাছ 2ৰ বাবে লিটাৰেচি এটা, নিউমাৰেচি এটা, এনেকৈ 4টা প্ৰিপেয়াৰ কৰিব। তাৰপিছত আহি গ'ল ক্লাষ্টাৰ লেভেল। অল স্কুল হেভিং দ্য ক্লাছ 1 and 2 ক্লাষ্টাৰ লেভেল পাৰ্টিচিপেট হ'ব তাতে, যিবিলাক মানে তাতে স্কুলৰ উইনাৰ হ'ব তেওঁলোকে। দ্য স্কুল অফ ইচ ক্লাষ্টাৰ হুইচ ইজ চিলেক্টেড ফৰ ফাৰ্ষ্ট ছেকেণ্ড, তেওঁলোকে ব্লক লেভেল। তাৰপিছত এইটো আহিব ডিষ্ট্ৰিক্ট লেভেল। এতিয়া এই গোটেই প্ৰগ্ৰামটো 1 ডে ক্লাষ্টাৰ লেভেল আৰু ব্লক লেভেল, ডিষ্ট্ৰিক্ট লেভেল হ'ব। টাইমলাইন ইয়াতে ধৰি দিছে। ক্লাষ্টাৰ লেভেল পাতিব লাগিব 11 তাৰিখৰ পৰা 15 তাৰিখৰ ভিতৰত, ব্লক লেভেল পাতিব লাগিব 16ৰ পৰা 20 আৰু ডিষ্ট্ৰিক্ট লেভেল 21ৰ পৰা 25 নৱেম্বৰ 2025ৰ ভিতৰত। এতিয়া ক্লাষ্টাৰ লেভেলত কি কি এৱাৰ্ড দিব লাগিব এইবাৰ মেনশ্যন কৰি দিছে। ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড প্ৰাইজ, ট্ৰফি অৰ গিফ্ট এণ্ড চাৰ্টিফিকেট টু অল পাৰ্টিচিপেণ্ট। ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ডক ট্ৰফি বা গিফ্ট দিব লাগিব আৰু চাৰ্টিফিকেট দিব লাগিব অল পাৰ্টিচিপেণ্ট। লিটাৰেচিৰো একে, নিউমাৰেচিৰো একে। ব্লক লেভেলতো ছেইম কথা, ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড লিটাৰেচিত দিব লাগিব প্ৰাইজ, নিউমাৰেচিটো ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড দিব লাগিব আৰু চাৰ্টিফিকেট দিব লাগিব অল পাৰ্টিচিপেণ্ট। একে ডিষ্ট্ৰিক্ট লেভেলতো ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড লিটাৰেচিত আৰু চাৰ্টিফিকেটটো অল পাৰ্টিচিপেণ্ট, নিউমাৰেচিটো ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড প্ৰাইজ দিব লাগিব আৰু চাৰ্টিফিকেটটো অল পাৰ্টিচিপেণ্ট। তো এইখিনি কথা আপোনালোকে গম পালে যে এইবাৰৰ যিটো TLM বনোৱা হ'ব সেই TLMখিনি হ'ব একদম FLN বেছ। আৰু ইয়াতে কি কৰিছে, ক্লাষ্টাৰ লেভেলত এটা TLM এক্সিবিশ্যনৰ কাৰণে মেনেজমেণ্ট কমিটি বনাব লাগিব আৰু সেই কমিটিত কোনে কোনে থাকিব, কনচাৰ্ণ CRCC এজ এ চেয়াৰপাৰ্চন থাকিব, হেডমাষ্টাৰ, হেড টিচাৰ থাকিব, মেম্বাৰ ছেক্ৰেটাৰী বা কনভেনাৰ এজন ৰিটায়াৰ্ড টিচাৰ বা এডুকেশ্যনিষ্ট থাকিব, কমিউনিটিৰ পৰা এজ এ মেম্বাৰ, SMC এজন থাকিব মেম্বাৰ হিচাপে আৰু এজন হেডমাষ্টাৰ, হেডমিষ্ট্ৰেছ নিয়াৰ বাই ME MV ছেকেণ্ডাৰী স্কুলৰ মেম্বাৰ হ'ব। ঠিক একে পৰ্যায়ত ক্লাষ্টাৰ লেভেল কমিটিটো বনাব লাগিব আৰু সেই কমিটিয়ে গোটেই প্ৰগ্ৰামখিনি কণ্ডাক্ট কৰিব। চিমিলাৰলি ব্লক লেভেলৰ কমিটিটো হ'ব, ইয়াতে ডাইট ফেকাল্টি থাকিব, কনচাৰ্ণ DMC থাকিব, DPO থাকিব, কনচালটেণ্ট থাকিব, 1 ৰিটায়াৰ্ড প্ৰিন্সিপাল টিচাৰ থাকিব আৰু 1 ৱৰ্কিং প্ৰিন্সিপাল থাকিব, 1 ৰিটায়াৰ্ড টিচাৰ থাকিব, 1 বেষ্ট SMDC মেম্বাৰ তাতে ইনক্লুড হ'ব। এইখিনি লৈ পেলাই ব্লক লেভেল কমিটিটো প্ৰিপেয়াৰ কৰিব লাগিব। চিমিলাৰলি ডিষ্ট্ৰিক্ট লেভেল কমিটি ডিষ্ট্ৰিক্টে চিলেক্ট কৰিব, বনাব। এতিয়া চিলেকশ্যন ক্ৰাইটেৰিয়া, যিটো TLMৰ চিলেকশ্যন ক্ৰাইটেৰিয়া, সেই চিলেকশ্যন ক্ৰাইটেৰিয়া কি হ'ব, ৰুল এণ্ড ৰেছপনচিবিলিটি অফ স্কুল ফৰ TLM এক্সিবিশ্যন। স্কুলে কি কৰিব লাগিব সেইটো বিৰাট ইম্পৰ্টেণ্ট হয়, আপোনালোকে কিন্তু স্কিপ নকৰিব, এইটো চাই লওক। 10 নৱেম্বৰৰ ভিতৰত যি 2000 টকা ফাণ্ড পাব সেই ফাণ্ডটো দি পেলাই তেওঁলোকে কি কৰিব লাগিব, TLM প্ৰিপেয়াৰ কৰিব লাগিব আৰু যেতিয়া ক্লাষ্টাৰ লেভেল কম্পিটিশ্যন হ'ব সেই ক্লাষ্টাৰ লেভেল কম্পিটিশ্যনত অংশগ্ৰহণ কৰিব লাগিব। তো ৰুল এণ্ড ৰেছপনচিবিলিটি যিটো সেইটো হয়, স্কুলে 2000 টকা পাব। বাৰে বাৰে মই মেনশ্যন কৰি দিছোঁ যে স্কুলে 2000 টকা পাব, সেইটো ইউজ কৰি পেলাই আমাৰ এইখিনি
কাম কৰিব লাগিব। এতিয়া হৈ গ'ল CRCC বা CRC TLM এক্সিবিশ্যনৰ ৰোল কি প্লে কৰিব লাগিব। এনশ্যোৰ দেট অল স্কুল ইজ ক্লাষ্টাৰ প্ৰিপেয়াৰ দ্য TLM বোথ নিউমাৰিচি এণ্ড লিটাৰেচি well in advance and participated in cluster level exhibition held to concerned cluster as per guideline। তাৰ মানে প্ৰতিটো স্কুল ক্লাষ্টাৰৰ প্ৰতিটো স্কুলে পাৰ্ট ল'ব লাগিব য'ত 1 আৰু 2 আছে। তাৰপিছত আছে এনশ্যোৰ দ্য ৰিচিপ্ট অফ প্ৰপাৰ ইউটিলাইজেশ্যন অফ TLM গ্ৰেণ্ট অফ ইচ স্কুল অফ ক্লাষ্টাৰ ইন প্ৰিপাৰেশ্যন অফ TLM। তাৰ মানে এইটো এনশ্যোৰ কৰিব লাগিব যে প্ৰপাৰ TLMৰ ফাণ্ডখিনি ইউটিলাইজ কৰিছে প্ৰতিটো স্কুলে এই ক্লাষ্টাৰ লেভেল মডেল বা TLM প্ৰিপাৰেশ্যনৰ বাবে। কমিউনিকেট ফৰ্মালি টু দ্য স্কুল ক্লাষ্টাৰ্ছ ৰিগাৰ্ডিং দ্য TLM এক্সিবিশ্যন, মানে গোটেই কমিউনিকেশ্যনখিনি কৰিব লাগিব। তো ইমানখিনি তাৰপিছত আছে ব্লক লেভেল পৰ্যায়ত কেনেকৈ কৰিব, এই যিবিলাক ক্লাষ্টাৰ লেভেলত সিলেক্ট হৈ আহিব তেওঁলোকক দি পেলাই ব্লক লেভেল হ'ব আৰু তাতে ইউটিলাইজেশ্যন হৈছে নে হোৱা নাই সেইখিনি চাব লাগিব। আৰু কমিউনিকেশ্যন ফৰ্মালি উইথ দ্য স্কুল বাই অল CRCC ইন ব্লক ৰিগাৰ্ডিং দ্য TLM গ্ৰেণ্ট এণ্ড TLM এক্সিবিশ্যন, ক্লাষ্টাৰ লেভেল মেনেজমেণ্ট কমিটি এজ পাৰ গাইডলাইন, ব্লক লেভেল মেনেজমেণ্ট কমিটি এজ পাৰ গাইডলাইন, এইবিলাক হৈছে নে হোৱা নাই চাব। তাৰপিছত আহি গ'ল ডিষ্ট্ৰিক্ট লেভেল। ডিষ্ট্ৰিক্ট লেভেলতো ডিষ্ট্ৰিক্টে এইটো কামখিনি কৰিবই। ডিষ্ট্ৰিক্ট লেভেল মেনেজমেণ্ট কমিটি ফৰ্ম হৈছে নে হোৱা নাই এইখিনি আমাৰ স্কুল লেভেলত ইমান প্ৰয়োজন নাই, কিন্তু প্ৰয়োজনীয় কথাটো হ'ল যে এইবাৰ প্ৰতিটো ক্লাষ্টাৰৰ প্ৰতিটো স্কুলে অংশগ্ৰহণ কৰিব লাগিব ক্লাষ্টাৰ লেভেল এক্সিবিশ্যনত আৰু তেওঁলোকে কামখিনি আগবঢ়াই লৈ যোৱাৰ কাৰণে 2000 টকাকৈ গ্ৰেণ্ট পাইছে আৰু সেই 2000 টকা প্ৰপাৰলি স্কুল লেভেল TLM প্ৰিপাৰেশ্যনৰ কাৰণে ইন ৱেল এডভান্স তেওঁলোকে এইটো ইউজ কৰিব। তো এই TLM এক্সিবিশ্যনটো প্ৰতিজন ছাৰ বাইদেউক মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু চাওক এতিয়া আমাৰ কামৰূপ মেট্ৰ' ডিষ্ট্ৰিক্টৰ ফালৰ পৰা IAS দীপিকা বাইদেৱে অলৰেডি এটা লেটাৰ ইছ্যু কৰিছে যে কেনেকৈ হ'ব কি হ'ব। ইয়াতে তেওঁলোকে ডেট মেনশ্যন কৰি দিছে। ক্লাষ্টাৰ লেভেল হ'ব লাগিব 11ৰ পৰা 15, ব্লক লেভেল হ'ব লাগিব 16ৰ পৰা 20 আৰু ডিষ্ট্ৰিক্ট লেভেল হ'ব লাগিব 21ৰ পৰা 25। আৰু ফাণ্ড এলট কৰা হৈছে এইটো মেনশ্যন কৰি দিছে। বাৰে বাৰে মই কৈ আছোঁ যে স্কুল আৰ ৰিকুৱাৰ্ড টু প্ৰিপেয়াৰ TLM অফ 10th নৱেম্বৰ, 10 নৱেম্বৰৰ ভিতৰত স্কুলবিলাকে TLM প্ৰিপেয়াৰ কৰিব লাগিব আৰু এই প্ৰিপেয়াৰেশ্যনৰ বাবে 2000 টকাকৈ প্ৰতিটো স্কুলে পাইছে আৰু সেই টকাখিনি ইউটিলাইজ কৰিব লাগিব TLM প্ৰিপেয়াৰেশ্যনৰ কাৰণে। আৰু TLMৰ কভাৰেজটো হ'ব ক্লাছ 1 আৰু 2। আৰু কি হ'ব TLM প্ৰিপেয়াৰেশ্যন হয় বেছড অন, কিয়ৰ ওপৰত বেছ কৰি TLMটো প্ৰিপেয়াৰ কৰিব, লাৰ্ণিং আউটকাম এণ্ড লিটাৰেচি এণ্ড নিউমাৰেচি অফ ক্লাছ 1 and 2 আৰু নিউ টেক্সট বুক অফ লেংগুৱেজ এণ্ড মেথমেটিক্স অফ ক্লাছ 1 and 2। কথাখিনি আপোনালোকে স্পষ্টকৈ গম পাইছে যে লাৰ্ণিং আউটকাম আৰু নিউ টেক্সট বুকৰ ওপৰত বেছ কৰি এই TLMখিনি প্ৰিপেয়াৰ কৰিব লাগিব। আৰু কিমানটা TLM প্ৰিপেয়াৰ কৰিব লাগিব, লিটাৰেচিত আৰু নিউমাৰেচি মিলাই প্ৰতিটো স্কুলে 2টাকৈ TLM প্ৰিপেয়াৰ কৰিব লাগিব। আৰু এক্সিবিশ্যনৰ কাৰণে যিটো ফাণ্ড আহিছে 4000, 20000 আৰু 10000। তাৰ মানে 4000 হৈছে ক্লাষ্টাৰ লেভেল, ব্লক লেভেল 10000 আৰু এনেকৈ 20000। তো আপোনালোকে গমে পালে, শ্বেয়াৰ কৰক প্ৰতিটো স্কুলৰ লগত।